প্ৰেক্ষাপটৰ খবৰবোৰ আমি দি আছো প্ৰতি মুহূৰ্তৰ খবৰে আমি আপোনালোকৰ আগত আগবঢ়াই আছো গতিকে সেই সমূহ খবৰৰ মাজত কিছুমান খবৰ থাকে আমি আগতেও কৈছো বা এই যেটো বাতৰি এই বাতৰিটো মই আগতেও যেতিয়া দিছিলো বা যি ধৰণে লাইভত আৰম্ভ কৰিছিলো ঠিক তেনে ধৰণে সেইদিনাখনো সেই কথাখিনিৰ আৰম্ভণি কৰিছিলো যে বহু ব্যস্ততা বা বহুখিনি খবৰৰ পিছত মাজতে কিছুমান এনেকুৱা ধৰণৰ খবৰ থাকে যি কেতিয়াবা আসলতে খবৰৰ মাজতে হেৰাই যায় আৰু কেতিয়াবা এই খবৰবোৰে কৰবাত নহয় কৰবাত অন্তৰ আত্মা চুই যায় গতিকে তেনেকুৱা এটা খবৰ আছিল হৰিশ ৰাণাৰ বিষয়ে গতিকে এই খবৰটোৱে আসলতে এক প্ৰকাৰ খবৰ হিচাপে নহয় ই কোনো ব্ৰেকিং নিউজ নহয় ই কোনো খবৰ নহয় ই কৰবাত নহয় কৰবাত এক আবেগক যেন চুই যোৱা এটা খবৰ আছিল আৰু সেইভাবে এই খবৰটোৰ ওপৰত দৃষ্টি পৰিছিল আৰু নিশ্চিত ৰূপত এই খবৰটো ওপৰত হয়তো বহুতে হয়তো এই খবৰটো মন দি চাইছে বিভিন্ন ধৰণে যেহেতু বাহিৰৰ গাজিয়াবাদৰ খবৰ গতিকে নিশ্চিত ৰূপত বহুতৰ হাতত খবৰটো পৰিছে কোনোবা উৎসুকতা আছে চাবলে যে হৰিশ ৰাণাৰনো কি হল গতিকে তেনে ক্ষেত্ৰত হৰিশ ৰাণাৰ বিষয়ে কিছু আপডেট দিবলৈ ওলাইছো হৰিশ ৰাণাৰ যেতিয়াই এই ইচ্ছামিত্ৰৰ তেওঁলোকে আৰ্জি দাখিল কৰিছিল যেতিয়া আদালতে ৰায় দিছিল ইচ্ছামিত্ৰৰ বাবে ৰায় দিছিল আৰু তেওঁলোকে সপক্ষে ৰায় দিছিল আৰু যি সময়ছোৱাত আমি আগৰ প্ৰতিবেদনতো কৈছিলো যে অধিবক্তা গৰাকীয়ে বা জাজ গৰাকীয়ে কান্দি উঠিছিল আবেগিক হৈ পৰিছিল সেই খবৰ দিছিল বা সেই কথাখিনি কৈছিল খবৰ বুলি নহয় সেই কথাখিনি বিস্তাৰিতভাৱে কৈছিল গতিকে তাৰ পিছৰ পৰা আসলতে অন্য কিবা হক বা নহক বিভিন্ন খবৰৰ মাজত সেই খবৰটোত চকু পৰে এনেকুৱা হয় যে এতিয়ানো হৰিশ কেনে ধৰণে আছে বা হৰিশৰ মৃত্যু হলে নেকি কাৰণ ইচ্ছামৃত্যুৰ বাবে যেহেতু আবেদন কৰা হৈছিল গতিকে কেনে ধৰণে কি পৰিস্থিতিত কৰিব লগা হল সেইখিনি আমি আগৰ প্ৰতিবেদনত কৈছো তেনে অৱস্থাত আসলতে এটা মন যায় যে কি হৈ আছে কি অৱস্থাত আছে আৰু যেতিয়া আমি খুচৰিবলৈ আৰম্ভ কৰো চাবলৈ আৰম্ভ কৰো স্ক্ৰল কৰিবলৈ আৰম্ভ কৰো আৰু তেতিয়া এই খবৰটো আমি পাইছিলো যে ইচ্ছামৃত্যুৰ বাবে আবেদন কৰিছিল ঠিকে কিন্তু আজি কেইটামান দিন পাৰ হৈ গল প্ৰায় 6-7টা দিনেই পাৰ হৈ গল বেছিয়ে হল কিন্তু এই মুহূৰ্তলৈকে যদি চোৱা যায় যে তেওঁৰ যেটা ভেন্টিলেশনত আছিলে সেয়া আঁতৰাই দিয়া হল তেওঁৰ লাইফ সাপোৰ্ট আছিলে সেয়া আঁতৰাই দিয়া হল কিন্তু তেওঁৰ এতিয়ালৈকে তেওঁ কিন্তু জানিব পৰা অনুসৰি তেওঁ যেটো এইমছত আছে গতিকে কোৱা হয় যে আসলতে এটা সময় সাপেক্ষে আগবাঢ়ি গৈ আছে মৃত্যুলৈ তেওঁৰ আসল দুৱাৰ দলিত উপস্থিত হৈছে বুলি ক'ব পাৰি কিন্তু সময় আছে এটা কথা হৈছে যে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিছিল যে যদি ইচ্ছামৃত্যুৰ বাবে আবেদন কৰিছিল গতিকে এটা কেনেকুৱা এটা অৱস্থা থাকিব পাৰে কাৰণ তেওঁ ব্ৰেইন ডেথ হৈ গৈছে গতিকে তেওঁ কোমাত আছে ইমান দিন ধৰি তেওঁটো একো জনা নাই বা কেনেকুৱা এটা পৰ্যায়ত আছে পটকে লাইফ সাপোৰ্টটো আঁতৰাই দিয়া লাগে তেওঁৰ মৃত্যু নহল নেকি অৰ্থাৎ তেওঁ কষ্ট পাব নেকি বা কি পদ্ধতিৰেনো ইচ্ছামৃত্যুলৈ আগবাঢ়িছে হৰিশ গতিকে তাৰ মাজত যেতিয়া খবৰ পাইছিলো যে বা চাইছিলো দেখিছিলো যে প্ৰকৃততে এটা এধাপকে আগুৱাই যোৱাৰ কথা আৰু আচৰিত কথা যে এতিয়াও কিন্তু হৰিশৰ একো হোৱা নাই লাইফ সাপোৰ্ট আঁতৰাই দিয়া হল তেওঁৰ খাদ্য লাহে লাহে কমাবলৈ আৰম্ভ কৰিছে তেওঁক যেটো ৰাইস পাইপেৰে তেওঁক খুৱাই থকা হৈছে লিকুইড গতিকে সেয়া লাহে লাহে কমাইছে তেওঁৰ যিখিনি দৰব জিয়াই থাকিব পৰাকৈ দৰব দিয়া হৈছিল সেই দৰবখিনি লাহে লাহে কমি আহিছে আৰু কিন্তু সেই পদ্ধতিৰ মাজত বৰ্তমান চিকিৎসকে তেওঁক ৰাখি থৈছে বা সেই অবজাৰভেশনৰ মাজত তেওঁ আছে কিন্তু পৰিয়ালৰ লোকৰ উদ্বিগ্নতা আৰু বৃদ্ধি পাইছে অৰ্থাৎ এনেকুৱা হৈছে যে তেওঁলোকে 13 বছৰৰ তেওঁলোকৰ যেটো ষ্ট্ৰাগল তেওঁৰ যে সংঘৰ্ষ সেই সংঘৰ্ষক তেওঁলোকে সংঘৰ্ষ বুলি ভবা নাছিলে দিল্লীত তেওঁলোকৰ ঘৰ আছিল সেই ঘৰ মাটি তেওঁলোকে বিক্ৰী কৰিছিল কিছু তেওঁলোকে সানাৰ দোকান পকৰি দোকান দি ঘৰৰ পৰিয়ালৰ লোকে যিখিনি তেওঁলোকৰ ইনকাম হয় সেয়া তেওঁলোকে চিকিৎসাত তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু এইখিনিতে উল্লেখনীয় কথাটো হৈছে যে যেহেতু তেওঁ এজন সেই সময়ছোৱাত যুৱক আছিল একেবাৰে উঠি অহা তৰুণ আছিল গতিকে চিকিৎসকসকলৰ এটা তেওঁৰ প্ৰতি আবেগ আছিল মৰম উঠলি আহিছিল আৰু লাহে লাহে চিকিৎসকসকলে এই পৰিয়ালটোৰ মুখলৈ চাই যি কেজন চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰি আহিছিল তেওঁলোকে ফিজ লোৱা বন্ধ কৰি দিছিল অৰ্থাৎ এই ট্ৰিটমেন্টত তেওঁলোকে লাহে লাহে বাকি যিখিনি ধৰিলক সামগ্ৰী থাকে সেই সামগ্ৰীখিনিৰ বাবে পইচা দিব লগা হয় বা বেডখনৰ বাবে বা ৰুমটোৰ বাবে পইচা দিব লগা হয় কিন্তু চিকিৎসকে ফিজ মাফ কৰিছিল চিকিৎসকসকলে ফিজ লোৱা বন্ধ কৰি দিছিল কিন্তু এটা পৰিয়াল যেহেতু তেনে ধৰণে আছিল এটা পৰিয়াল ব্যস্ত হৈ আছিল তেওঁৰ মাতৃ হৰিশক তেনে ধৰণে দেখি বুঢ়া হৈ গৈছে তেওঁ বাৰ্ধক্যক চুইছে বা পিতৃও তেনে ধৰণে হৈ পৰিছে গতিকে এটা এনেকুৱা ধৰণৰ পৰ্যায়ৰ ভাতৃ মুখটো এতিয়া এনেকুৱা ধৰণৰ হৈছে যে তেওঁলোকে আবেদন কৰিছিল ঠিকই মৃত্যুৰ বাবে কিন্তু এতিয়া যেতিয়া এক প্ৰকাৰ তেওঁলোকক দিয়া হল তেওঁলোকক মানি লোৱা হল এই ইচ্ছামৃত্যুৰ যি তেওঁলোকে আগবঢ়াইছে সেয়া মানি লোৱা হল এতিয়া তেওঁলোকৰ এনেকুৱা হৈছে যে সেইখিনি
দুখ এটা অন্য দুখ হৈছে এতিয়া এনেকুৱা হৈছে ভাতৃ এনেকুৱা হৈছে যে তেওঁৰ ইমান দিনে তেওঁৰ যি ধৰণে তেওঁ আচলতে তাত যিখিনি ডাইপাৰ্ছ বা এনেকুৱা ধৰণৰ যিবোৰ কাম তেওঁ কৰি থাকে বা ডাইপাৰ পিন্ধোৱা মেলা সেই কামখিনি যেন এতিয়া ভাতৃ লাহে লাহে কমি আহিব তেওঁ উৰুঙা অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে গতিকে ঘৰখনৰ যিটো দুখ ইমান দিন আছিলে সেয়া সংঘৰ্ষ আছিলে দুখ আছিলে কষ্ট আছিলে যন্ত্ৰণা আছিলে এতিয়া হাম নাই কটা সেয়া এটা অন্যলৈ পৰ্যবেক্ষিত হৈছে অন্য ধৰণৰ দুখ এটালৈ পৰ্যবেক্ষিত হৈছে এইবাৰ যে তেওঁলোকে সেই বিছনাখনত লাহে লাহে তেওঁলোকৰ ভাতৃ তেওঁলোকৰ পুত্ৰক আৰু নেদেখিব সেই বিছনাখন খালী হৈ যাব আজি ইমান দিনে অন্তত তেওঁলোকে অহা যোৱা কৰি আছিলে বা তাতেই আছিলে লাহে লাহে সেইবোৰ নাইকিয়া হৈ যাব গতিকে সেইটো এটা অন্য ভয়ে তেওঁলোকক খেদিবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ ওচৰ চুবুৰীয়াই কৈছে যে এতিয়া হয়তো হৰিশৰ বয়স প্ৰায় ৩৫-৩৪ মান হলতেন তেওঁ হয়তো বিয়া পাতিলেহেঁতেন তেওঁ হয়তো সন্তান জন্ম হলতেন গতিকে এই পৰিয়ালটোৰ দুখ কষ্টৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যি আবেদন কৰিছে তাত আচলতে ওচৰ পাজৰৰ লোকসকলেও তেওঁলোকক সমৰ্থনেই জনাইছে কাৰণ তেওঁলোকৰ কষ্টখিনি তেওঁলোকে দেখি আহিছিল কিন্তু কথা হৈছে যে চিকিৎসকে কি কৈছে এতিয়া কথা হৈছে কেইটা দিননো বাকী আছে আৰু কিমান দিন লাগিব পাৰে এই যন্ত্ৰণাৰ পৰা মুক্ত হ'বলৈ গোটেই পৰিয়ালটোৰ লগতে হৰিশৰো কাৰণ মাতৃয়ে কি কৰিছিলে যিদিনাখনে এইটো আবেদন যেতিয়া তেওঁলোকৰ মানি লোৱা হৈছিলে তেতিয়া মাতৃয়ে তেওঁৰ ওচৰত গৈ কৈছিলে সকলোকে মাফ কৰি তুমি বিদায় লোৱা কেনেকুৱা এটা অৱস্থাত মাতৃয়ে ক'ব লগা হৈছে যে তুমি বিদায় ল'বা বা তুমি বিদায় লোৱা এইটো অত্যন্ত দুখ লগা এটা ক্ষণ অত্যন্ত যাক আচলতে শব্দৰে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি কিন্তু কথা হৈছে সেই এতিয়া কথাটো হৈছে যে আৰু কিমান দিনলৈ সেই যন্ত্ৰণাত থাকিব পাৰে চিকিৎসকে কৈছে আচৰিত ধৰণে চিকিৎসকে কৈছে যে এইটো আমাৰ হাতত নাই কাৰণ জন্ম মৃত্যু এই দুটা বস্তু ভগৱানৰ হাতত আছে ইয়া সায়েন্সেও ক'ব নোৱাৰে যে এনেকুৱা হোৱাৰ লগে লগে লাইফ সাপোৰ্ট অতৰাই দিলেই যে বাচ্চা মৃত্যুৰ বাবে মানি ল'লেই যে তেওঁৰ মৃত্যু হ'ব কাৰণ এই সকলোবোৰ ভগৱানৰ ওপৰত নিৰ্ভৰ কৰে যেতিয়ালৈকে ভগৱানে নিবিচাৰে এয়া চিকিৎসকে কোৱাৰ কথা যিগৰাকী চিকিৎসকে তেওঁক চাই আছে তেওঁ কৈছে এগৰাকী মহিলা চিকিৎসক তেওঁ কৈছে যে আমাৰ হাতত নাই আৰু কেইদিন হৰিশ এনেধৰণে থাকিব সেয়াও আমি ক'ব নোৱাৰো এয়া কেতিয়াবা সপ্তাহ হ'ব পাৰে কেতিয়াবা 15 দিন হ'ব পাৰে কেতিয়াবা মাহো হৈ যাব পাৰে আৰু কেতিয়াবা বছৰো হৈ যাব পাৰে গতিকে এতিয়া যিমানখিনি প্ৰটকল আছে সেই প্ৰটকল মতে আগবাঢ়িছে কিন্তু আগবাঢ়িলেও হৰিশ কিন্তু এতিয়াও তেনেধৰণেই আছে যেনেধৰণে আছিল লাইফ সাপোৰ্ট আঁতৰাই দিয়া হৈছে গতিকে এনে ক্ষেত্ৰত হৰিশ আৰু কেইদিন হৰিশ জীয়াই থাকিব পাৰে জীয়াই মানে এনেধৰণে কেইদিন আৰু তেওঁ সাৰ্ভাইভ কৰিব পাৰে সেয়া চিকিৎসকৰ হাততো নাই চিকিৎসকে ভগৱানৰ হাতত এৰি দিছে গতিকে যন্ত্ৰণা মুক্ত হোৱা নাই পৰিয়ালটো হোৱা নাই হৰিশ নিজেও হোৱা নাই নিশ্চিত ৰূপত এই বিষয়টো এই কথাখিনি এতিয়া প্ৰায় প্ৰতিদিনে যদি চোৱা যায় যে সকলোৰে দৃষ্টি আছে যে দুখ আছে যথেষ্ট দুখ আছে প্ৰত্যেকৰ সমগ্ৰ যেটা ভিডিঅ'বোৰ ওলাই তেতিয়া সমগ্ৰ দেশবাসী যোনে এই ভিডিঅ'বোৰ চাই বা নিউজটো চাই তেওঁলোকৰ চকুলো নিগৰে আমাৰে তেনেকুৱা হয় কিন্তু কথাটো হৈছে যে এইখিনি সেই চিকিৎসকে কোৱাৰ দৰে যে ভগৱানৰ ওপৰত গতিকে হৰিশ কেনে আছে বুলি ক'লে ক'ব পাৰি যে হৰিশে এতিয়াও সাৰ্ভাইভ কৰি আছে আৰু কিমান দিন লাগিব সেয়া চিকিৎসকৰ হাততো নাই চিকিৎসা বিজ্ঞানতো নাই এনেধৰণৰ আৰু কিছু খবৰ আমি পৰৱৰ্তী সময়টো লৈ আহিম এতিয়া বিদায় লৈছো ধন্যবাদ